নমস্কাৰ জনাইছো সকলোকে আৰু মই অংকিতাই মোৰ অন্য এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এটা লোকেল মুৰ্গীৰ ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছো। অকমান বেলেগ ধৰণে বনাইছো, কেনেকেনো বনাইছো বলক তেনেহলে ৰেচিপিটোলৈ আগবাঢ়ো। এইফালে এয়া এতিয়া সকলোখিনি মই ৰেডি কৰি লৈছো। এইখিনি লৈছো লোকেল মুৰ্গী আৰু এইফালে এয়া লৈছো পালেং। আজি মানে মই পালেঙেদি বনাম মুৰ্গী মাংস আৰু এইফালে এয়া লৈছো পিয়াজ। সৰু সৰু চাৰিটা পিয়াজ ভালকে কাটি লৈছো মিহি মিহিকে আৰু এইখিনি লৈছো আদা নহৰু আৰু জালুক আৰু এইফালে এটা বিলাহী। এতিয়া মই কেনেকে বনাও আপোনালোকক দেখুৱাই থাকিম আৰু কি কি দিও সেইখিনিও আপোনালোকক দেখুৱাই থাকিম। ভিডিঅ'টো চাই থাকক। এতিয়া মিক্সি জাৰ এটা লৈ লৈছো আৰু এই পালেংখিনি এতিয়া মই ইয়াতে পেষ্ট বনাই লম। গোটেইখিনি পালেঙে নবনাও, এটা জোখত লম আৰু তাৰপিছত আকৌ আপোনালোকক দেখুৱাই আছো। এনেকে মিহিকে পেষ্ট বনাই ললো। গোটেইখিনি পালেঙে পেষ্ট কৰি ললো। অৱশ্যে মানে পিচি দিওঁতে একদম কম হৈ গ'ল, সেইকাৰণে গোটেইখিনিয়ে কৰি পেলালো। গেছত মই কেৰাহী এখন পাতিয়ে থৈছিলো, গৰম হৈ আছে। এতিয়া মই ইয়াতে দি দিম জোখমতে মিঠাতেল। বৰ বেছিও মিঠাতেল নিদো, হৈ যাব। আৰু এইখিনি গৰম হলে এতিয়া মই ইয়াতে পিয়াজখিনি ভাজি লম। তেল গৰম হৈ গৈছে, এতিয়া মই ইয়াতে দি দিছো পিয়াজ। পিয়াজ মই মজলীয়া জোখত 4টা পিয়াজ দিছো। এতিয়া এইখিনি মই পুৰা ধুনীয়াকে ৰঙা হোৱালৈকে ভাজি লম। এয়া মোৰ পিয়াজখিনি ৰঙা হৈ গৈছে আৰু এতিয়া মই ইয়াতে দি দিছো মুৰ্গী মাংসখিনি আৰু এইখিনি এতিয়া খুব ধুনীয়াকে লৰাই দিছো। ভালকে মিহলি হোৱাকে ধুনীয়াকে লৰাই দিছো যাতে তলত লাগি নধৰে। তাৰ পাছত এতিয়া মই ইয়াতে দি দিম জোখমতে হালধি আৰু নিমখ। এয়া জোখমতে হালধি আৰু নিমখ দি দিলো। তাৰপিছত এইখিনিও আকৌ ভালকে লৰাই লম। হালধি নিমখ দি হোৱাৰ পাছত এতিয়া মই অকমান সময় এইখিনি ভাজিম, 5 মিনিট মান ভাজি লম। এয়া অকমান সময় মই ভাজিলো। ভাজি লোৱাৰ পাছত এতিয়া মই ইয়াতে দি দিম আদা নহৰু আৰু জালুকৰ গুড়ি। এয়া পিচি থৈছিলো, সেইখিনি দি দিছো ইয়াতে। এইখিনি এতিয়া আকৌ ভালকে লৰাই দিছো। লৰাই পেলাই মই এইখিনিও আৰু অকমান সময় ভাজি লম। মাংসখিনি খুব ধুনীয়াকে মই ভাজি থাকো, মানে মুৰ্গী মাংস যদি মই ভালকে ভাজিব নোৱাৰো তেতিয়া খাব নোৱাৰো মানে। সেইকাৰণে মই অলপ সময় ভাজো। এয়া চাওক ভাজি ভাজি মোৰ মুৰ্গী মাংসখিনি এতিয়া এনেকুৱা ধৰণৰ হৈছে। আৰু এতিয়া মই ইয়াতে দি দিছো বিলাহী। বিলাহী মই মজলীয়া জোখত এটা দিছো, বৰ বেছিও দিয়া নাই। তাৰপিছত এইখিনি এতিয়া ভাজি মানে অকমান গলি যোৱালৈকে ভাজি লৈছো আৰু তাৰ পাছত এইখিনি সময়তে মই এতিয়া ইয়াত দি দিম আলু। এয়া ডাঙৰ ডাঙৰকে আলু মই 3টা কাটি থৈছিলো, সেয়া দি দিছো। দি পেলাই এইখিনিও ভালকে মিলাই লম। অকমান সময় এইখিনিও মই ভাজিম। এয়া চাওক ভাজি ভাজি এতিয়া এনেকুৱা হৈছে। এয়া দেখিছে নহয় তেল ওলাই গৈছে আৰু এইটো সময়তে এয়া মই পিচি থোৱা পালেংখিনি দি দিছো। দেখিছে নহয় গোটেইখিনি পালেং গৈ পেলাই কিমান অকমান হৈ গ'ল। আৰু এই পালেংখিনি মোৰ ঘৰৰে পালেং, আপোনালোকক মই আগতেও দেখুৱাইছিলো ন পালেং যে মোৰ ঘৰত হৈছে সেয়া। আৰু এয়া চাওক এতিয়া অকমান সময় ভজাৰ পাছত এনেকুৱা হৈছে। আৰু অকমান সময় মই এয়া ভাজি লম। তেলখিনি ওলোৱালৈকে পুৰা ভালকে ভাজি লম আৰু এতিয়া এয়া এনেকুৱা হৈছে। দেখিছে নহয় অকমান কালাৰটো বেলেগ হৈ যায় ভাজি লোৱাৰ পিছত। আৰু এইফালে চাওকচোন এয়া মোৰ ভাজি হৈ গ'ল। এয়া তেল ওলাই আছে, আপোনালোকে দেখিছেনে বাৰু? এতিয়া মই ইয়াতে অলপ গৰম পানী দি দিছো। বৰ বেছিও নহয়, অলপ দিওঁ। মই একেবাৰতে আচলতে বহুত পানী দি নিদিওঁ, অলপ অলপ দি পেলাই এনেকে সিজাই থাকো। এতিয়া এয়া অলপ পানী দি দিছো, গৰম পানী দি পেলাই এতিয়া মই ঢাকনা লগাই দিম। ইমান সময় ভাজি থকা সময়খিনি কিন্তু মই ঢাকনা দিয়া নাছিলো। এতিয়াহে অকমান সিজিবৰ কাৰণে ঢাকনাখন লগাই দিম। তাৰ পাছত আকৌ অলপ সময় পিছত আপোনালোকক দেখুৱাই আছো। এয়া চাওক অলপ সময় হোৱাৰ পাছত এয়া মোৰ এনেকুৱা ধৰণৰ হৈছে মাংসখন। দেখিছেনে? খুব ভাল লাগে, এনেকে আপোনালোকেও ট্ৰাই কৰি চাবচোন, বিৰাট টেষ্টি হয়। অকমান বেলেগ ধৰণৰ ৰেচিপি আৰু ট্ৰাই কৰি চাবচোন। এতিয়া মই আৰু অকমান পানী দি দিছো। পানী দি পেলাই আকৌ অকমান ঢাকনা দি পেলাই অকমান সময় সিজাই লম। ভাজি থাকোঁতে অৱশ্যে মাংসখিনি আধা আধি সিজিছেই। এতিয়া এয়া দেখিছে নহয় মই এতিয়া মাংসখিনি ভালকে সিজিছে নাই কাটা চামুচ এখন লৈ পেলাই ভালকে চাইছো। এয়া চাওকচোন মাংসখিনি ধুনীয়াকে সিজিয়ে গৈছে। এয়া চাওক মাংসখিনি সিজিয়ে গৈছে যেতিয়া, এতিয়া আৰু মই অকমান সময় ৰাখি মোৰ মাংসখিনি হৈয়ে যাব। এয়া চাওক অকমান সময় ৰাখিলো, ৰাখি পেলাই এতিয়া মোৰ মাংস প্ৰায় হ'লেই আৰু এয়া দেখিছে নহয়। এতিয়া মই লাহেকে গেছটো বন্ধ কৰি দিম। আৰু এয়া মোৰ মাংস ৰেডি। আৰু এয়া এতিয়া বাউল এটাত উলিয়াই লৈছো। এয়া দেখি আপোনালোকৰ বাৰু ভাল লাগিছেনে? আপোনালোকেও ট্ৰাই কৰি চাব। এতিয়া আমি ভাত খাওঁগে। আৰু আজি ৰেচিপিটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ আহিছো, বাই বাই।